সো গাইস আজি ভিডিওটি আমি কথা পাতিম আপোনালোকে ওপৰত যে দেখিছে এই দুগৰাকী বিষয়ে মানে এইগৰাকী মহিলা মানে তেওঁৰ মাত্ৰ অকল 3 মাহ হৈছিল তেওঁ বিবাহ কৰি নি 3 মাহ হৈছিলহে মাত্ৰ তেওঁ হত্যা কৰা হ'ল আৰু আমি দ্বিতীয়জন ব্যক্তি কথা পাতিম দুক্তি ভঙা টিভি আপোনালোকে চিনি পায় সকলোৱে দিব্যজ্যোতি দাস সকলোৱে পৰিচিত সকলোৱে চিনাকি ইউটিউবাৰ আমাৰ কমেডি ভিডিঅ' আছামিজ কমেডি ভিডিঅ' কিং বুলি কয় মহিলাগৰাকীৰ ক্ষেত্ৰত একেই এইগৰাকী মহিলাৰ লগতে বুলি নহয় আৰু বহুত ঘটনা হৈ আছে ৰেপ কেছ হৈ আছে বহুত হৈ আছে চৰকাৰে যাতে কঠোৰতকৈ কঠোৰ শাস্তিটো প্ৰদান কৰে দোষীসকলক আৰু দুইটা কেছতে একেই দুইটাতে একেই কঠোৰকৈ কঠোৰ প্ৰদান কৰে তাৰে মোৰ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু বহুত দিনৰ মই ভিডিঅ'টো দিছোঁ কাৰণ মানে কি ক'ম আপোনালোকক ভিডিঅ' দিব পৰা নাই গাটো বৰ ঠিক নাই আৰু ভিডিঅ' সোনকালে ব্লগ আহি আছে আপোনালোকে চাই থাকিব আৰু এই ভিডিঅ'টো মই এইটো কাৰণে বনাইছোঁ যে অসমত কিছুমান এনেকুৱা ঘটনা হৈছে যিবিলাক ঘটনা হ'ব নালাগে সেইবিলাক ঘটনা হৈছে মই তাৰ দুষাৰমান কথা ক'ম সকলোকে চাই থাকক ভিডিঅ'টো বহুত ভাল লাগিব বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো সকলোকে চ' যে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক চ' গাইছ আজি ভিডিঅ'টি আমি কথা পাতিম আপোনালোকে ওপৰত যে দেখিছে এই দুগৰাকী বিষয়ে মানে এইগৰাকী মহিলা মানে তেওঁৰ মাত্ৰ অকল 3 মাহ হৈছিল তেওঁ বিবাহ হৈ ঘৰলৈ যাবই নাপালে মাহতহে গোন্ধ যাবই নাপালে তেওঁক হত্যা কৰা হ'ল মানে আজিকালি ফেচবুক প্ৰেম বুলি কয় যে ফেচবুকত প্ৰেম হ'ল আৰু তেওঁ বিবাহ হোৱাৰ পিছত ঘটনাটো এইটো যে মই কৈ দিছোঁ বিবাহৰ পিছত তেওঁ ফেচবুকত প্ৰেমৰ পিছত বিবাহ হ'ল ঘৰৰ মানুহে চালে ঘৰত গ'ল কথা পাতিলে বিবাহ ধুনীয়াকৈ বিয়াখন পাতিলে সুন্দৰকৈ হৈ গ'ল বিয়াখন তাৰপাছত 3 মাহৰ পিছত ফেচবুকত যেনেকৈ এগৰাকী মহিলাক ভাল পাইছিল আৰু বেলেগ এগৰাকীক ল'ৰাজনে ভাল পাব ধৰিলে আৰু সেই কথা ল'ৰাজনে জানি গ'ল আৰু সেই কথা ছোৱালীজনীয়ে জানি গ'ল আৰু ছোৱালীজনীয়ে ক'লে যে ছোৱালীজনী মানে তেনেকৈ ক'লে যে আপোনাৰ এনেদৰে মহিলাৰ লগত কিয় আপুনি এনেকৈ কথা পাতে সেই বুলি ক'লে এনেদৰে ছোৱালীৰ লগত আপুনি কেলৈ কথা পাতে নেপাতিব মই আপোনাৰ পত্নী নহয় সেই বুলি ক'লে তাৰপিছত ঘৰত কাজিয়া হোৱাৰ পিছত তাই মানুহজনী দেউতাকৰ ঘৰলৈ গুচি গ'ল মাক দেউতাকৰ ঘৰলৈ ছোৱালীজনী উভতি গুচি গ'ল আৰু তাৰপাছত হ'ল মেইন ঘটনাটো তাৰপাছত ছোৱালীজনী যেনে মনাই মেলি আনি মানুহজনে ঘৰত সোমোৱালে ক'লে যে মই এনেকুৱা নকৰোঁ আৰু নেক্সট টাইম এনেকুৱা বুলি ক'লে কিন্তু সেই কথাটো মিছা আছিল কাৰণ তেওঁ ঘৰত আনি মাৰি পেলোৱা হ'ল তেওঁৰ দাঁত ভঙা হ'ল নেলটো কাটি দিলে আৰু কিবা কিবি হৈছে মই বৰ ভালকৈ নাজানো চ' আপোনালোকে নিউজত দেখিয়ে আছে টিভি ইউটিউবৰ ভিডিঅ'ত দেখি আছে টিভিত দেখি আছে নিউজত দেখি আছে যে তেওঁক এনেদৰে হত্যা কৰা হ'ল বিবাহ কৰি নি 3 মাহ হৈছিলহে মাত্ৰ তেওঁক হত্যা কৰা হ'ল আৰু আমি দ্বিতীয়জন ব্যক্তি কথা পাতিম দুক্তি ভঙা টিভি আপোনালোকে চিনি পায় সকলোৱে দিব্যজ্যোতি দাস সকলোৱে পৰিচিত সকলোৱে চিনাকি ইউটিউবাৰ আমাৰ কমেডি ভিডিঅ' আছামিজ কমেডি ভিডিঅ' কিং বুলি কয় তেওঁ আছামিজ কমেডি ভিডিঅ' কিং তেওঁ এখন বিহু মেলাত গৈছিল আৰু বিহু মেলাখনত মানে ঘটনাটো এনেকুৱা হ'ল যে বিহু মেলাখনত তেওঁক মাতিলে আৰু মানে তেওঁ ফ্ৰেণ্ডছে ফটো ল'ম বুলি ক'লে ফটো লওঁ বুলি কৈ ল'ৰা কেইটামান আহিলে ফটো লৈছে চবেই চাই আছে আৰু ফটো লৈছে বিহু মেলাতহে আৰু সকলোৱে চাই আছে ফটো লৈছে অট'গ্ৰাফ লৈছে মানে চব কৰিছে কথা পাতিছে হেণ্ডছেক লৈছে তাৰে মাজতে এজন ল'ৰাই আহি মাথাত বটলেৰে এটেক কৰিলে আৰু মাথাত 8টা নে 9টা চিলনি ভালদৰে নাজানো 8টা নে 9টা চিলনি পৰিছে আৰু এনেকুৱা হাতত অলপমান কাট পৰিছে সেইটোৱে আৰু যাতে তেওঁৰ ভাগ্য ভাল বুলি তেওঁ বাচি গ'ল লগালগ আইচিউত নিয়া হ'ল আইচিউত ইমাৰ্জেঞ্চিত ভৰাই দিয়া হ'ল আৰু এতিয়া তেওঁ কালি ঘৰলৈ আহিছে এই ভিডিঅ'টো পৰহি চাই আছে মানে মই কালি বনাইছোঁ আৰু তেওঁক ঘৰলৈ অনাৰ পিছত তেওঁক মানে মেডিকেললৈ নিয়া হ'ল মেডিকেল আইচিউত ভৰাই দিয়া হ'ল আইচিউত ভৰাই চিকিৎসা কৰি তেওঁ যেনে ভাল হৈ আহিছে আৰু যাতে এজন ব্যক্তিৰ ওপৰতে হ'ল আৰু
যাতে বেলেগ কাৰো লগত নহয় সেয়ে চৰকাৰৰ মোৰ অনুৰোধ আৰু এইজনে যাতে লাষ্ট আৰু ফাৰ্ষ্ট আৰু বেলেগ কাৰো লগত যাতে নহয় সেইটোৱে মোৰ চৰকাৰক আহ্বান। আৰু এই মহিলাগৰাকীৰ ক্ষেত্ৰত একেই, এইগৰাকী মহিলাৰ লগতে বুলি নহয় আৰু বহুত ঘটনা হৈ আছে, ৰেপ কেছ হৈ আছে, বহুত হৈ আছে। চৰকাৰে যাতে কঠোৰতকৈ কঠোৰ শাস্তিটো প্ৰদান কৰে দোষীসকলক। আৰু দুয়োটা কেছতে দুয়োটাতে একেই কঠোৰতকৈ কঠোৰ প্ৰদান কৰে, তাতে মোৰ প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ।